সৰভোগত মাহজোৰা ভলীবল প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি। ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ উদ্যোগত আৰু সৰভোগৰ ভলীবল কোচিং চেণ্টাৰৰ সহযোগত সৰভোগৰ বৰনগৰ জোৰৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ মানিক ফিল্ডত যোৱা ৮ জুনৰ পৰা আয়োজিত মাহজোৰা ভলীবল প্ৰশিক্ষণ শিবিৰৰ শনিবাৰে সফল সামৰণি পৰে। বিগত এমাহত এই প্ৰশিক্ষণ শিবিৰত ২০ অনুৰ্ধৰ ৮০ গৰাকীতকৈও অধিক ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰে। সামৰণিৰ দিনটোত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰা নতুন দিল্লীৰ NIS প্ৰশিক্ষক ললিত কুমাৰ চেহৰাবাতক ফুলাম গামোচা আৰু এখনি শৰাইৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সামৰণি অনুষ্ঠানত সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাল কৰিম আহমেদ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ তথা অধ্যাপক ডক্টৰ স্বাক্ষৰ সৌৰভ তালুকদাৰ উপস্থিত থাকে। बहुत अच्छा लगा यहाँ पे आके, नॉर्थ ईस्ट में आके असम के आदमी बहुत अच्छे लगे और 1 महीने का मेरा सोरबोग में एक्सपीरियंस बहुत अच्छा रहा है। बहुत अच्छा फैसिलिटी उन्होंने खाने के लिए दिया, रहने के लिए भी बहुत अच्छा दिया। यहाँ के स्टूडेंट्स भी बहुत अच्छे हैं, डिसिप्लिन्ड हैं और मेरा बहुत अच्छा एक्सपीरियंस रहा सोरबोग में आके। कि आपसे स्टूडेंट सीख पाए हैं कुछ? हाँ, बहुत ही नए बच्चे थे तो उनका थोड़ा सा ग्रास रूट लेवल जो था उनका अंडर एंड अपर एंड करने के लिए मैंने प्रैक्टिस किया। उनका थोड़ा अच्छा भी हुआ है और मैं चाहता हूँ कि आगे जाके वो और अच्छा प्रैक्टिस करेंगे तो और अच्छा हो सकते हैं। अभी तो कोई प्लानिंग नहीं है, पर अगले समर वेकेशन में मैं सोच सकता हूँ कि कहीं ना कहीं घूमने के लिए है, तो इससे अच्छा है कि मैं यहाँ असम में ही आऊँ घूमने के लिए। दही खाया है सर? हाँ, दही खाया था मैंने, अच्छा है, बहुत अच्छा दही है। ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগত আমি গোটেই অসমতে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ যিবিলাক চেণ্টাৰ, এই চেণ্টাৰবিলাক প্ৰশিক্ষণ কেন্দ্ৰবিলাকত আমি এমহীয়া ভলীবলৰ প্ৰশিক্ষণ ষ্টাৰ্ট কৰিছিলোঁ আৰু তাৰে কাৰ্যসূচী হিচাপে সৰভোগ ভলীবল কোচিং চেণ্টাৰতো আমি এমাহ জুৰি পেলাই এই ভলীবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিলোঁ। এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে আমাৰ মাজত উপস্থিত আছিলে নতুন দিল্লীৰ ললিত চেহৰাবত, তেখেত NIS কোচ হয়, তেখেতে নতুন দিল্লীৰ পৰা ইয়াত যোগদান কৰিছিলে আৰু এই প্ৰশিক্ষণ শিবিৰত ইতিমধ্যে আমাৰ ল'ৰা ছোৱালী যথেষ্ট সংখ্যক ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু তেওঁলোকৰ এই অংশগ্ৰহণে আমাৰ প্ৰশিক্ষণ শিবিৰটোক সাফল্যমণ্ডিত কৰা বুলি আমি অনুভৱ কৰোঁ। আমাৰ প্ৰায় ৮০তকৈও অধিক ল'ৰা ছোৱালী এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছিলে। আজি আমি ইয়াৰ সামৰণি অনুষ্ঠান। আমি আশা কৰিছোঁ আমাৰ তেখেতৰ প্ৰশিক্ষণত সৰভোগৰ যি ভলীবলৰ পৰিৱেশ, এই ভলীবলৰ পৰিৱেশ পুনৰ উজ্জীৱিত হ'ব, সৰভোগৰ পৰা পুনৰ ৰাষ্ট্ৰীয় খেলুৱৈ আমাৰ সৃষ্টি হ'ব বুলি আমি আশাবাদী। ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পৰা আমাৰ সৰভোগত এমহীয়া এটা ভলীবলৰ প্ৰশিক্ষণ শিবিৰ আমি অনুষ্ঠিত কৰিছিলোঁ আৰু ভলীবল প্ৰশিক্ষণৰ বাবে NIS কোচ চেৰাবতক ইয়ালৈকে ভলীবল ব্ৰহ্মপুত্ৰ ভলীবল লীগে পঠাইছিলে আৰু তেওঁৰ নেতৃত্বত কোচিঙত আমাৰ প্ৰায় ৮০জন ল'ৰা ছোৱালীয়ে সৰভোগত ভলীবলৰ কোচিং লৈছে। আশা ৰাখিছোঁ সৰভোগৰ ঐতিহ্য ৰক্ষা কৰি, সৰভোগৰ সুনাম ৰক্ষা কৰি পৰৱৰ্তী স্থলত এই প্ৰশিক্ষণ শিবিৰৰ পৰা আমাৰ ভাল ভাল খেলুৱৈ ওলাব আৰু অসমত আমি SKSৰ জৰিয়তে বা BVLৰ জৰিয়তে, BVLৰ বিভিন্ন টুৰ্ণামেণ্ট হয়, বিভিন্ন এজ লেভেলৰ টুৰ্ণামেণ্ট হয়, সেই এজ লেভেলত যাতে আমি সফলতাৰে খেলিব পাৰোঁ আৰু যিবিলাক ছিনিয়ৰ হৈ আহিব তেওঁলোকৰ লগত থাকি, তেওঁলোকক লগত ৰাখি পেলাই আমি SKSৰ যাতে ভলীবলটো অসমত পূৰ্বৰ সুনামেৰে চলাই থাকিব পাৰোঁ। আমাৰ মূল টাৰ্গেট হৈছে এটা BVLত আমি যাতে আমাৰ সৰভোগৰ খেলুৱৈয়ে সুনাম অৰ্জন কৰিব পাৰে, জিকিব পাৰে, তাৰ কাৰণে আমি গুৰুত্ব আৰোপ কৰিছোঁ। তাৰ কাৰণে এই প্ৰশিক্ষণ শিবিৰটো আমি কৰিছোঁ। আমিতো এটা ষ্টেডিয়াম বান্ধি আছোঁ, সেই ষ্টেডিয়ামত আমাৰ এটা ইনডোৰ ষ্টেডিয়াম হৈ আছে, প্ৰায় আধাতকৈ বেছি কাম সম্পূৰ্ণ হৈছে। তাতে আমি দুখন অতি উন্নত নেশ্যনেল খেলিব পৰা দুখন ফিল্ড আমি তাতে প্ৰস্তুত কৰি উলিয়াম। তাৰ ফ্ল'ৰত আমি টিক উড, এইটো মালয়েছিয়াৰ কাঠ, এই টিক উডটো লগাম, তাৰ ওপৰত আমি টাৰাফ্লেক্স লগাৰ কথা চিন্তা ভাৱনা কৰি আছোঁ। অতি উন্নত দুখন ফিল্ড আমি ইনডোৰ ষ্টেডিয়ামত সংলগ্ন কৰিম আৰু পুৰণা যিটো ষ্টেডিয়াম আছে সেই পুৰণা ষ্টেডিয়ামটো আমি বেডমিণ্টনৰ কাৰণে সংৰক্ষিত ৰাখিম। বেডমিণ্টন তাতে 2-3খন কোৰ্ট হ'ব, বেডমিণ্টনৰ প্ৰশিক্ষণৰ ব্যৱস্থা আমি কৰিম আৰু যিহেতু ফিল্ডখনত আমাৰ 8 লেন 400 ট্ৰেক এটা হ'ব, তাত যাতে আমি এথলেটিক্সটো ভালকৈ উন্নত কৰিব পাৰোঁ সৰভোগত, এই সকলো ব্যৱস্থাই আমি ৰাখিছোঁ। যোৱা এমাহজোৰা কাৰ্যসূচী লৈ পেলাই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ উদ্যোগত যি ভলীবল প্ৰশিক্ষণ শিবিৰ চলি আছিলে, আজি সফল সামৰণি হোৱা বুলি ক'ব লাগিব। ইয়াত NIS কোচ আমাৰ দিল্লীৰ পৰা আহিছিলে ললিত কুমাৰ চেহৰাবত, তেখেতে বহুত পৰিশ্ৰম কৰিছে
ল'ৰা ছোৱালীখিনিক শিকাবৰ কাৰণে আমাৰ এটাই উদ্দেশ্য যে যিহেতু আমাৰ সৰভোগ বৰনগৰৰ মানে ইতিহাস আছে এই ক্ষেত্ৰত ভলীবলৰ ক্ষেত্ৰত, গতিকে সেই ধাৰাবাহিকতা বজাই ৰখাৰ কাৰণে আচলতে আমাৰ উদ্যোগীসকলে যত্নপৰ হৈছে। আমাৰ MLA মহোদয় আছে, জড়িত হৈ আছে, তেখেতে বিশেষ ভূমিকা লৈছে, বা তেখেতৰ সুসন্তান স্বাক্ষৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰাক্তন এই অঞ্চলৰ যিমান খেলুৱৈ চবেই ইয়াত আহি সহযোগিতা কৰিছে। সেইটো এটা মানে প্লাছ পইণ্ট আচলতে। আৰু সৰু ডাঙৰ প্ৰায় 70-80জন ছাত্ৰ ছাত্ৰী প্ৰশিক্ষণ লৈছে এমাহজোৰা। গতিকে এয়া এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ সৰভোগৰ খেলৰ মানচিত্ৰত, বৰপেটা জিলাৰ খেলৰ মানচিত্ৰত, গোটেই অসমৰ খেলৰ মানচিত্ৰত নিশ্চয় প্ৰভাৱ পৰিব বুলি মই দৃঢ় বিশ্বাসী। ইয়াৰ পৰা ভাল খেলুৱৈ নিশ্চয় ওলাব। এনেকৈ এই প্ৰচেষ্টা অব্যাহত থাকক। ভৱিষ্যতৰ দিনত আমি আমাৰ আগৰ যি সুনাম, সেই সুনাম আমি পুনৰ কঢ়িয়াব পাৰিম আমাৰ ল'ৰা ছোৱালীখিনিৰ জৰিয়তে, সেইটো আশা ৰাখিছোঁ। আৰু গোটেই পৰীক্ষাৰ্থীসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আহিছে, কষ্ট কৰিছে, গৰমত কষ্ট, আৰু এই মানে যিখিনি শিকিছে সেইখিনি চৰ্চা চলি থাকিব লাগিব, আৰু সদায় প্ৰেক্টিছ কৰি থাকিলে নিশ্চয় তেওঁলোকে সফল হ'ব। এইটো এই ক্ষেত্ৰত মই দৃঢ় বিশ্বাস।